গুড মর্নিং এভরিওয়ান। আজিৰ এইটো ভিডিঅ'ত কি আলোচনা কৰা হ'ব আপোনালোকে নিশ্চয় গম পায়, যেহেতু আজি সানডে। আজিৰ এইটো ভিডিঅ'ত কিছুমান আপোনালোকৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰা হ'ব, যিবোৰ আপোনালোকে সুধি থাকে। তাৰ আগতে মোক বহুতে এটা কমেন্ট কৰি থাকে যে ৰাতিপুৱা ভিডিঅ' কিয় বনাও, লগতে কমেন্টৰ ৰিপ্লাই কিয় নকৰো। মেইন কথাটো হ'ল মই ৰাতিপুৱা ভিডিঅ' বনোৱাৰ ৰানিং কৰি আহিয়ে মই ভিডিঅ' বনাও, ভিডিঅ' বনাই কলেজত যাওঁ আৰু কলেজত দিনটো থাকো, তাৰ পিছত ঘৰত আহো। সেইবাবে মই দিনত ভিডিঅ' বনোৱাৰ সময় নাপাওঁ, যেহেতু দিনটো কলেজত থাকো সেইবাবে কমেন্টৰ ৰিপ্লাই দিব টাইম নাপাওঁ। কিন্তু ৰাতি আহি মই কমেন্টবোৰ চাওঁ, যিবোৰ ইম্পৰ্টেন্ট কমেন্ট থাকে সেইবোৰ ৰিপ্লাই কৰো। যদি আপোনালোকৰ কিবা ইম্পৰ্টেন্ট কমেন্ট থাকে তেনেহলে কমেন্ট কৰিব পাৰে। এইটো ভিডিঅ'ত মই নিশ্চয় ভিডিঅ' বনাম, তাৰ ওপৰত আপোনালোকৰ কমেন্টটো ল'ম। আৰু যদি কিবা পাৰ্চনেল কথা থাকে তেনেহলে মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। প্ৰথম কুৱেশ্যনটো কৰিছে ৰুদ্ৰ ডেকাই। তোৰ লগত এবাৰ ৰানিং কৰিব বহুত মন আছে, নিশ্চয় ভাই পুৱামক্কাত আহি যোৱা সাজু, আমি একেলগে ৰানিং কৰিম। তাৰপিছত কুৱেশ্যনটো কৰিছে পৰ্টুল ডেকা। অসম পুলিচৰ ফিজিকেলি হেণ্ডিকেপৰ এডমিট কেতিয়া আহিব? PWD যদি আপুনি এপ্লাই কৰিছিল তেনেহলে এডমিট কাৰ্ড আহি গৈছে, আগতে এডমিট কাৰ্ড আহিছে, ভিডিঅ' বনাইছো, আপোনালোকে চেক কৰিব পাৰে। তাৰে পিছত আহিল নীল স্কাই পাতি। ব্ৰ' মই এবিধ এপ্লাই কৰোঁতে ডকুমেণ্টৰ ফাদাৰ্ছ নাম ভুল আছিল, এতিয়া ডকুমেণ্টছবিলাক শুদ্ধ কৰিছোঁ, চ' ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে একচেপ্ট কৰিব নে নাই? এতিয়া চাওক, যেতিয়া আমি এপ্লাই কৰিছিলোঁ অনলাইন যোগে তেতিয়া বহুতৰে কিবা কিবি ভুল হৈছিল, আৰু যেতিয়া ডকুমেণ্টবোৰ দিব তেতিয়া নিশ্চয় শুদ্ধ হৈ যাব, কোনো ধৰণৰ প্ৰব্লেম নহয়। কাৰণ এপ্লাই কৰোঁতে বহুতৰে কিবা নহয় কিবা ভুল হয়ে, কাৰণ অনলাইন যোগে এপ্লাই কৰোঁতে মানুহে তৎক্ষণাৎ কিবা কৰি দিয়ে আৰু কিবা এটা ভুল হৈ যায়, একো প্ৰব্লেম নহয়। তাৰে পিছৰ কুৱেশ্যনটো আদিত্য ফুকন। অসম পুলিচৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে ভোটাৰ ID লাগিবনে? যেহেতু আপোনালোকে যদি AB UBত এপ্লাই কৰিছে কোনো ধৰণৰ ভেৰিফিকেশ্যন কৰিব নালাগে, বা জেইল ৱাৰ্ডাৰত যদি এপ্লাই কৰিছে ভেৰিফিকেশ্যন কৰিব নালাগে। যদি আপোনালোকে কৰিছে SI তেনেহলে আগতে এডমিট কাৰ্ড অহাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, অৰ্থাৎ বায়োমেট্ৰিক্স কৰিব লাগিব, তেতিয়া সকলো ডকুমেণ্টছ লাগিব। হয়তো নালাগিব পাৰে কিছুমান বস্তু, কিন্তু সকলো ডকুমেণ্টছ থকাটো দৰকাৰ, কাৰণ যি বিচাৰে তাকে দিব লাগিব আপোনালোকে প্ৰুফ হিচাপে, সেইবাবে সকলো থকাটো দৰকাৰ। তাৰে পিছত কুৱেশ্যনটো প্ৰাঞ্জল হেণ্ডিক। যিটো দা এডমিট কাৰ্ড ওলোৱা কিমান দিনৰ পিছত ইণ্টাৰভিউ হ'ব? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। মই বহুতোকে সুধিছোঁ যিবোৰে ইণ্টাৰভিউ দি পাইছে, কাৰণ ময়ো এতিয়ালৈকে ইণ্টাৰভিউ দিয়া নাই, মোৰ বয়স হোৱা নাছিল, এইবাৰ ফাৰ্ষ্ট দিম। যেতিয়া এডমিট কাৰ্ড আহে, ধৰি লৈছোঁ আজি এডমিট কাৰ্ড আহিব, আজিৰ পৰা 15ৰ পৰা 1 মাহৰ ভিতৰত ৰানিং হয়, মানে 15 to 30 অৰ্থাৎ 15 to 30 ডেইজৰ ভিতৰত ৰানিং হ'ব। হয়তো 10 দিনো হৈ যাব পাৰে, একো ডাঙৰ কথা নহয়, কিন্তু 10-15 দিন লাগি যায়। তাৰে পিছত মিমিন ৰাভা। হাই জিতু দা, আই এম মমিন ৰাভা ফ্ৰম গোৱালপাৰা। ঐ জিতু দা, আৰ্মি জিডিত বয়স কিমান বছৰৰ পৰা কিমান বছৰলৈ পাব পাৰি? যোৱা বছৰ মোৰ HS এক্সাম থকাৰ বাবে মই আৰ্মি আৰু SSC এক্সাম দিব নাপালোঁ। মোৰ বিশ্বাস মই এই বছৰ আৰ্মিত যোগদান কৰিম। ঐ জিতু দা, অনুগ্ৰহ কৰি মোৰ প্ৰশ্নৰ উত্তৰ দিব দেই। নিশ্চয় ব্ৰ' প্ৰশ্নৰ উত্তৰটো দিম, কাৰণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। লগতে যিখিনি কথা কৈছা সঁচাই বহুত ভাল, কাৰণ ইণ্ডিয়ান আৰ্মিত জইন কৰা মানুহ বহুতেই কম, কিন্তু কৰিম বুলি কৈছা। কৰা নকৰা সেইটো পিছৰ কথা, কিন্তু কৰাৰ ইচ্ছাটো যিহেতু আছে তাৰ বাবে কংগ্ৰেচুলেশ্যন, মানে চেষ্টা চলাই যোৱা, যি হয় দেখা যাব। বয়সটো মই আগতে কৈছোঁ 17 years 6 monthৰ পৰা, যিহেতু GD হয় 20 yearsলৈকে বুলি ধৰি লওক, মানে 17 বছৰ 6 মাহৰ পৰা এপ্লাই কৰিব পাৰিব 21 বছৰলৈকে। আপোনালোকে যদি GDত এপ্লাই কৰা বয়স আছে GDতে এপ্লাই কৰিব। তাৰপিছত আক্ৰামুল হক। মই আক্ৰাম কৈছোঁ ফ্ৰম দৰং। AB আৰু UBৰ এডমিট কাৰ্ড ইমান লেটকৈ ওলোৱাৰ কাৰণ কি? নে কেঞ্চেল হ'ব AB আৰু UB? চাওক, কেঞ্চেল হোৱাটো একো ডাঙৰ কথা নহয়, এইবোৰ চৰকাৰী বস্তু, আমিতো একো ক'ব নোৱাৰোঁ। বহুতে কৈ আছে 12,000 পোষ্ট ওলাব, ময়ো কৈছোঁ, কাৰণ নটিফিকেশ্যন আহিছিল। এই 12,000 পোষ্ট ওলোৱাৰ বাবে এই পোষ্টটো যিবোৰ আমি AB UB জেইল ৱাৰ্ডত এপ্লাই কৰিছিলোঁ কেঞ্চেল হ'ব নেকি? এইটো এটা বহুতে ডাঙৰ কুৱেশ্যন আহি পৰিছে, কাৰণ যি 12,000 পোষ্ট ওলাব তাতে চাগে আমি এপ্লাই কৰাখিনি এড কৰি দিব আৰু পিছুৱাই যাব এডমিট কাৰ্ড অহাৰ দিনটো, বা এইটো কেঞ্চেল হৈ যাব পাৰে। AB UB জেইল ৱাৰ্ডাৰ এইবোৰ কেঞ্চেল হৈ তাত এড হৈ যাব পাৰে, একো ডাঙৰ কথা নহয়, এইটো চৰকাৰী বস্তু। সেইবাবে মই ভাবিছোঁ কি হয় দেখা যাব, যদি নটিফিকেশ্যন আহে গম পাম, আৰু যদি নাহে তেনেহ'লে এনেকৈ চলি যাব, আমি ৱেইট কৰি থাকিব লাগিব আৰু কষ্ট কৰি থাকিব লাগিব। তাৰে পিছত সংগীতা আৰিয়ান। যিটো 12 year হৈ গ'ল, মোৰ এপেণ্ডিক্স অপাৰেশ্যন হৈছিল, কিন্তু এতিয়া দাগ আছে। SSC GDত যদি মই মেডিকেল পাওঁগৈ তেন্তে তাত ওলাই দিব নেকি? প্লিজ ৰিপ্লাই, বহুত কনফিউজ হৈ আছোঁ। এইটো
কুৱেশ্যন বহুতোৰে, কাৰণ বহুতে মেডিকেলৰ কাৰণে ভয় কৰি থাকে। যেতিয়া মই ইণ্ডিয়ান আৰ্মি মেডিকেল কৰিছিলোঁ তেতিয়া মই কথাটো গম পাইছোঁ যে এপেণ্ডিক্স যিটো বস্তু সেইটো মানুহৰ সকলোৰে থাকে, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়, অপাৰেশ্যন কৰিব পাৰে, সেইটোও প্ৰব্লেম নহয়। যদি 12 বছৰ হৈছে কোনো কথা নাই, দাগ থকাটো একো ডাঙৰ কথা নহয়। আৰু SSCত যেতিয়া মেডিকেল কৰিব তেতিয়া যদি শুদ্ধ উত্তৰটো দিয়ে, সুধিব যে কি হৈছিল, আচলতে মেডিকেল কৰাৰ আগতে সকলোকে সুধি লয় কিবা বেমাৰ আছে নেকি বা কিবা অপাৰেশ্যন কৰিছ নেকি। যদি শুদ্ধ উত্তৰটো দিয়া হয় বা সঁচা কথাটো কোৱা হয় যে এপেণ্ডিক্স আছিল, 12 বছৰ আগতে অপাৰেশ্যন কৰিছোঁ, তেনেহ'লে কোনো ধৰণৰ কথা নাই। কাৰণ এপেণ্ডিক্সটো এটা সৰু বস্তু, সকলোৰে থাকে, কিছুমানৰ দীঘল হৈ যায়, সেইবাবে অপাৰেশ্যন কৰিব লগা হয়। আৰু এপেণ্ডিক্সৰ বাবে সকলো ৰিমুভ কৰি দিয়া হয়, মানে মেডিকেল ফ্ৰী কৰি দিয়া হয়, এইটো প্ৰব্লেম নহয়। ইণ্ডিয়ান আৰ্মিত যিহেতু মই গম পাইছোঁ, বাকী এপেণ্ডিক্সটো বেছি প্ৰব্লেম নহয় বুলি মই জানো, বাকীবোৰ বেলেগ আৰু মেজৰ প্ৰব্লেমবোৰ বেছি প্ৰব্লেম হৈ যায়। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আপোনালোকৰ যদি কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তেনেহ'লে কমেণ্টত জনাওক, মই কমেণ্টবোৰ ল'ম আৰু আপোনালোকৰ কমেণ্টৰ উত্তৰ দিম। আৰু যদি কিবা আপোনালোকৰ পাৰ্চনেলি সুধিব বিচাৰে তেনেহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে, লিংক ডেছক্ৰিপশ্যনত দি আছে। আৰু যদি ইনষ্টাগ্ৰাম নাই ফেচবুকত ফ'ল' কৰিব পাৰে, লিংকটো ডেছক্ৰিপশ্যনত দি আছে। এতিয়া কথাটো হ'ল অসম পুলিচৰ যিহেতু 2000 পোষ্ট ওলাই আছে, তাত আপোনালোকে এপ্লাই কৰা নাই ইতিমধ্যে, আৰু বহুতে এপ্লাই কৰিছে। আৰু যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে লিংকটো দি দিছোঁ, তাতে ক্লিক কৰি আপোনালোকে সকলো ডিটেইলছ চাব পাৰে, কেনেকৈ এপ্লাই কৰিব, কি লাগিব, অল ডিটেইলছ দিয়া আছে, আপোনালোকে চাই লওক আৰু এপ্লাই কৰক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।